তন্নকে সচিব পৰ্যায়ত চাই আছে। আচলতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় তেখেত এজন আচলতে ডাক্তৰ হয়। তাৰপিছত ইংৰাজী মাধ্যমত তেখেতে অধ্যয়ন কৰা মানুহ। তাৰপিছত তেওঁ এই চৰকাৰী যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন তেখেতে পঢ়ি চাইছে নে নাই, এইটো 1 নম্বৰ প্ৰশ্ন। আৰু নটিফিকেশ্যন যদি পঢ়ি চাইছে তেখেতে এতিয়া এই নটিফিকেশ্যনখনত মেমৰেণ্ডামৰ কথা ইয়াত ক'ৰ পৰা এতিয়া এই যে লাণ্ডু ফাণ্ডু ৰহিম কৰিম এইবিলাকে কোনোবাই মেমৰেণ্ডাম দিছে আৰু মেমৰেণ্ডামবিলাক তন্নকে চাই আছে। এইটো তেওঁ এডভাৰটাইজ দিছে নেকি যে আমাৰ অপাঠিত শিক্ষকবিলাকে তেখেতক মেমৰেণ্ডাম দিব, আৰু মেমৰেণ্ডাম নটিফিকেশ্যনত কি লিখিছে, চৰকাৰী যিখন নটিফিকেশ্যন ইয়াত কি লিখিছে তেওঁ চাব লাগে। এজন শিক্ষামন্ত্ৰী হয় এনেকুৱা তুলুঙা কথাবিলাক কিয় ক'ব লাগে? তাতে নটিফিকেশ্যনত লিখা আছে সংশ্লিষ্ট বিদ্যালয় বা যিবিলাক আমাৰ অপাঠিত শিক্ষানুষ্ঠানৰ শিক্ষানুষ্ঠানৰ লগত তেখেতে মত বিনিময় কৰিব লাগিব, আলোচনা কৰিব লাগিব। মত বিনিময় মানে কি? আলোচনা নহয়। এই কথাখিনি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে নাজানে। তুলুঙা কথাবিলাক গোটেই জীৱনটো তেখেতৰ গোটেই কাৰ্যকালটো এই তুলুঙা কথাৰে তেখেতে কাৰ্যকালটো পাৰ কৰি দিলে। এই অপাঠিত শিক্ষকবিলাকৰ লগত এতিয়াও ল'ৰা ধেমালি কৰিবলৈ এৰি দিয়া নাই। আমি সকীয়াই দিছোঁ, সদৌ অসম অপাঠিত শিক্ষক সংস্থাই সকীয়াই দিছোঁ, যদি আমাৰ লগত আলোচনা নকৰাকৈ যদি তেখেতে এই মেমৰেণ্ডাম প্ৰস্তুত কৰে বা তেখেতে যদি আমাৰ এই প্ৰতিবেদন প্ৰস্তুত কৰি যদি চৰকাৰত দাখিল কৰে, ইয়াৰ পৰিণাম কিন্তু ভয়ানক হ'ব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মই আপোনাক একদম আহ্বান জনাইছোঁ, কাতৰা আহ্বান জনাইছোঁ, এনেকুৱা কথাবিলাক নকৰিব। এই মানুহখিনিৰ লগত আৰু এই মানুহখিনিৰ জীৱনৰ লগত হেতালি খেলা কামবিলাক নকৰিব। আমাক সদৌ অসম অপাঠিত শিক্ষক কৰ্মচাৰী সংস্থাই আজি সুদীৰ্ঘকাল আন্দোলন প্ৰতিবাদ ধৰ্ণা কৰি আছোঁ। আমি প্ৰতিবাদ জনাই আছোঁ, আমি দাবী জনাই আছোঁ যে আমাক অপাঠিত হৈ থকা শিক্ষানুষ্ঠানখিনি 6 চনৰ আগত প্ৰতিষ্ঠিত আৰু আমাক পানীশীকৰণ কৰিব লাগিব। লগতে 2013 চন আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আপোনালোকে অন্যায়ভাৱে বঞ্চিত কৰিছে। এই কথাখিনি আমি যুক্তি সহকাৰে ক'ম, আইনসংগতভাৱে ক'ম। আমাৰ লগত আলোচনা কৰিবলৈ আপোনাৰ কিয় ইমান ভয়? কিয় ভয় লাগিছে আমাৰ লগত আলোচনা কৰিবলৈ? এই কেবিনেট উপ সমিতিখনে আমাৰ লগত আলোচনা কৰিবলৈ কিয় ভয় লাগিছে? কিয় মাতিব নোৱাৰে আমাক? কিহৰ ভয়ত মাতিব পৰা নাই? দুৰ্বলতা আছে এই চৰকাৰখনত, সেইকাৰণে আমাক মাতিব পৰা নাই। আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি যুক্তি সহকাৰে ক'ম, আমি আইনসংগতভাৱে ক'ম, আমাক মাতিবই লাগিব। আমাক নামাতাকে যদি আপোনালোকে যদি এই প্ৰতিবেদন প্ৰস্তুত কৰে আৰু যদি ইয়াৰ বাবে যদি আমাৰ শিক্ষকসকল যদি আকৌ বঞ্চিত হ'বলগীয়া হয়, তাৰ বাবে কিন্তু আপোনালোকক ক্ষমা নকৰিম। ইতিহাসে ক্ষমা নকৰিব আপোনালোকক। কিছু সময় আগত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ এটা উক্তি পালোঁ যে তেখেতে কৈছে যে আমাৰ অপাঠিত শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকবিলাকে বিভিন্ন সন্থাই তেওঁক মেমৰেণ্ডাম দিছে আৰু মেমৰেণ্ডামবিলাক তন্নকে সচিব পৰ্যায়ত চাই আছে। আচলতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় তেখেত এজন আচলতে ডাক্তৰ হয়। তাৰপিছত ইংৰাজী মাধ্যমত তেখেতে অধ্যয়ন কৰা মানুহ। তাৰপিছত তেওঁ এই চৰকাৰী যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন তেখেতে পঢ়ি চাইছে নে নাই, এইটো 1 নম্বৰ প্ৰশ্ন। আৰু নটিফিকেশ্যন যদি পঢ়ি চাইছে তেখেতে এতিয়া এই নটিফিকেশ্যনখনত মেমৰেণ্ডামৰ কথা ইয়াত ক'ৰ পৰা এতিয়া এই যে লাণ্ডু ফাণ্ডু ৰহিম কৰিম এইবিলাকে কোনোবাই মেমৰেণ্ডাম দিছে আৰু মেমৰেণ্ডামবিলাক তন্নকে চাই আছে। এইটো তেওঁ এডভাৰটাইজ দিছে নেকি যে আমাৰ অপাঠিত শিক্ষকবিলাকে তেখেতক মেমৰেণ্ডাম দিব, আৰু মেমৰেণ্ডাম নটিফিকেশ্যনত কি লিখিছে, চৰকাৰী যিখন নটিফিকেশ্যন ইয়াত কি লিখিছে তেওঁ চাব লাগে। এজন শিক্ষামন্ত্ৰী হয় এনেকুৱা তুলুঙা কথাবিলাক কিয় ক'ব লাগে? তাতে নটিফিকেশ্যনত লিখা আছে সংশ্লিষ্ট বিদ্যালয় বা যিবিলাক আমাৰ অপাঠিত শিক্ষানুষ্ঠানৰ শিক্ষানুষ্ঠানৰ লগত তেখেতে মত বিনিময় কৰিব লাগিব, আলোচনা কৰিব লাগিব। মত বিনিময় মানে কি? আলোচনা নহয়। এই কথাখিনি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে নাজানে। তুলুঙা কথাবিলাক গোটেই জীৱনটো তেখেতৰ গোটেই কাৰ্যকালটো এই তুলুঙা কথাৰে তেখেতে কাৰ্যকালটো পাৰ কৰি দিলে। এই অপাঠিত শিক্ষকবিলাকৰ লগত এতিয়াও ল'ৰা ধেমালি কৰিবলৈ এৰি দিয়া নাই। আমি সকীয়াই দিছোঁ, সদৌ অসম অপাঠিত শিক্ষক সংস্থাই সকীয়াই দিছোঁ, যদি আমাৰ লগত আলোচনা নকৰাকৈ যদি তেখেতে এই মেমৰেণ্ডাম প্ৰস্তুত কৰে বা তেখেতে যদি আমাৰ এই প্ৰতিবেদন প্ৰস্তুত কৰি যদি চৰকাৰত দাখিল কৰে, ইয়াৰ পৰিণাম কিন্তু ভয়ানক হ'ব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মই আপোনাক একদম আহ্বান জনাইছোঁ, কাতৰা আহ্বান জনাইছোঁ, এনেকুৱা কথাবিলাক নকৰিব। এই মানুহখিনিৰ লগত আৰু এই মানুহখিনিৰ জীৱনৰ লগত হেতালি খেলা কামবিলাক নকৰিব। আমাক সদৌ অসম অপাঠিত শিক্ষক কৰ্মচাৰী সংস্থাই আজি সুদীৰ্ঘকাল আন্দোলন প্ৰতিবাদ ধৰ্ণা কৰি আছোঁ। আমি প্ৰতিবাদ জনাই আছোঁ, আমি দাবী জনাই আছোঁ যে আমাক অপাঠিত হৈ থকা শিক্ষানুষ্ঠানখিনি 6 চনৰ আগত প্ৰতিষ্ঠিত
আৰু আমাক পানীশীকৰণ কৰিব লাগিব। লগতে 2013 চন আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আপোনালোকে অন্যায়ভাৱে বঞ্চিত কৰিছে। এই কথাখিনি আমি যুক্তি সহকাৰে কম, আইনসংগতভাৱে কম। আমাৰ লগত আলোচনা কৰিবলৈ আপোনাৰ কি ইমান ভয়? কিয় ভয় লাগিছে আপোনাৰ লগত আমাৰ লগত আলোচনা কৰিবলৈ? এই কেবিনেট উপ সমিতিখনে আমাৰ লগত আলোচনা কৰিবলৈ কিয় ভয় লাগিছে? কিয় মাতিব নোৱাৰে আমাক? কিহৰ ভয়ত মাতিব পৰা নাই? দুৰ্বলতা আছে এই চৰকাৰখনৰ, সেইকাৰণে আমাক মাতিব পৰা নাই। আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি যুক্তি সহকাৰে কম, আমি আইনসংগতভাৱে কম। আমাক মাতিবই লাগিব। আমাক নামাতাকে যদি আপোনালোকে যদি এই প্ৰতিবেদন প্ৰস্তুত কৰে আৰু যদি ইয়াৰ বাবে যদি আমাৰ শিক্ষকসকল যদি আকৌ বঞ্চিত হ'বলগীয়া হয়, তাৰ বাবে কিন্তু আপোনালোকক ক্ষমা নকৰিম, ইতিহাসে ক্ষমা নকৰিব। তন্নকে সচিব পৰ্যায়ত চাই আছে। আচলতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় তেখেত এজন আচলতে ডাক্তৰ হয়। তাৰপিছত ইংৰাজী মাধ্যমত তেখেতে অধ্যয়ন কৰা মানুহ। তাৰপিছত তেওঁ এই চৰকাৰী যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন তেখেতে পঢ়ি চাইছে নে নাই? এইটো 1 নম্বৰ প্ৰশ্ন। আৰু নটিফিকেশ্যন যদি পঢ়ি চাইছে, তেখেতে এতিয়া এই নটিফিকেশ্যনখনত মেমৰেণ্ডামৰ কথা ইয়াত ক'ৰ পৰা আহে? এতিয়া এই যে লাণ্ডু ফাণ্ডু ৰহিম কৰিম এইবিলাকে কোনোবাই মেমৰেণ্ডাম দিছে আৰু মেমৰেণ্ডামবিলাক তন্নকে চাই আছে। এইটো তেওঁ এডভাৰটাইজ দিছে নেকি যে আমাৰ অপাঠিত শিক্ষকবিলাকে তেখেতক মেমৰেণ্ডাম দিব? আৰু মেমৰেণ্ডাম নটিফিকেশ্যনত কি লিখিছে? চৰকাৰী যিখন নটিফিকেশ্যন ইয়াত কি লিখিছে? তেওঁ চাব লাগে। এজন শিক্ষামন্ত্ৰী হয়, এনেকুৱা তুলুঙা কথাবিলাক কিয় ক'ব লাগে? তাতে নটিফিকেশ্যনত লিখা আছে সংশ্লিষ্ট বিদ্যালয় বা যিবিলাক আমাৰ অপাঠিত শিক্ষানুষ্ঠানৰ শিক্ষানুষ্ঠানৰ লগত তেখেতে মত বিনিময় কৰিব লাগিব, আলোচনা কৰিব লাগিব। মত বিনিময় মানে কি? আলোচনা নহয়। এই কথাখিনি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে নাজানে। তুলুঙা কথাবিলাক গোটেই জীৱনটো তেখেতৰ গোটেই কাৰ্যকালটো এই তুলুঙা কথাৰে তেখেতে কাৰ্যকালটো পাৰ কৰি দিলে। এই অপাঠিত শিক্ষকবিলাকৰ লগত এতিয়াও ল'ৰা ধেমালি কৰিবলৈ এৰি দিয়া নাই। আমি সকীয়াই দিছোঁ, সদৌ অসম অপাঠিত শিক্ষক সংস্থাই সকীয়াই দিছোঁ, যদি আমাৰ লগত আলোচনা নকৰাকৈ যদি তেখেতে এই মেমৰেণ্ডাম প্ৰস্তুত কৰে বা তেখেতে যদি আমাৰ এই প্ৰতিবেদন প্ৰস্তুত কৰি যদি চৰকাৰত দাখিল কৰে, ইয়াৰ পৰিণাম কিন্তু ভয়ানক হ'ব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মই আপোনাক একদম আহ্বান জনাইছোঁ, কাতৰা আহ্বান জনাইছোঁ, এনেকুৱা কথাবিলাক নকৰিব। এই মানুহখিনিৰ লগত আৰু এই মানুহখিনিৰ জীৱনৰ লগত হেতালি খেলা কামবিলাক নকৰিব। আমাক সদৌ অসম অপাঠিত শিক্ষক কৰ্মচাৰী সংস্থাই আজি সুদীৰ্ঘকাল আন্দোলন, প্ৰতিবাদ, ধৰ্ণা কৰি আছোঁ। আমি প্ৰতিবাদ জনাই আছোঁ, আমি দাবী জনাই আছোঁ যে আমাক অপাঠিত হৈ থকা শিক্ষানুষ্ঠানখিনি 6 চনৰ আগত প্ৰতিষ্ঠিত আৰু আমাক পানীশীকৰণ কৰিব লাগিব। লগতে 2013 চন আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আপোনালোকে অন্যায়ভাৱে বঞ্চিত কৰিছে। এই কথাখিনি আমি যুক্তি সহকাৰে কম, আইনসংগতভাৱে কম। আমাৰ লগত আলোচনা কৰিবলৈ আপোনাৰ কি ইমান ভয়? কিয় ভয় লাগিছে আপোনাৰ লগত আমাৰ লগত আলোচনা কৰিবলৈ? এই কেবিনেট উপ সমিতিখনে আমাৰ লগত আলোচনা কৰিবলৈ কিয় ভয় লাগিছে? কিয় মাতিব নোৱাৰে আমাক? কিহৰ ভয়ত মাতিব পৰা নাই? দুৰ্বলতা আছে এই চৰকাৰখনৰ, সেইকাৰণে আমাক মাতিব পৰা নাই। আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি যুক্তি সহকাৰে কম, আমি আইনসংগতভাৱে কম। আমাক মাতিবই লাগিব। আমাক নামাতাকে যদি আপোনালোকে যদি এই প্ৰতিবেদন প্ৰস্তুত কৰে আৰু যদি ইয়াৰ বাবে যদি আমাৰ শিক্ষকসকল যদি আকৌ বঞ্চিত হ'বলগীয়া হয়, তাৰ বাবে কিন্তু আপোনালোকক ক্ষমা নকৰিম, ইতিহাসে ক্ষমা নকৰিব আপোনালোকক। কিছু সময় আগত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ এটা উক্তি পালোঁ যে তেখেতে কৈছে যে আমাৰ অপাঠিত শিক্ষানুষ্ঠানবিলাকৰ শিক্ষকবিলাকে বিভিন্ন সন্থাই তেওঁক মেমৰেণ্ডাম দিছে আৰু মেমৰেণ্ডামবিলাক তন্নকে সচিব পৰ্যায়ত চাই আছে। আচলতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় তেখেত এজন আচলতে ডাক্তৰ হয়। তাৰপিছত ইংৰাজী মাধ্যমত তেখেতে অধ্যয়ন কৰা মানুহ। তাৰপিছত তেওঁ এই চৰকাৰী যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন তেখেতে পঢ়ি চাইছে নে নাই? এইটো 1 নম্বৰ প্ৰশ্ন। আৰু নটিফিকেশ্যন যদি পঢ়ি চাইছে, তেখেতে এতিয়া এই নটিফিকেশ্যনখনত মেমৰেণ্ডামৰ কথা ইয়াত ক'ৰ পৰা আহে? এতিয়া এই যে লাণ্ডু ফাণ্ডু ৰহিম কৰিম এইবিলাকে কোনোবাই মেমৰেণ্ডাম দিছে আৰু মেমৰেণ্ডামবিলাক তন্নকে চাই আছে। এইটো তেওঁ এডভাৰটাইজ দিছে নেকি যে আমাৰ অপাঠিত শিক্ষকবিলাকে তেখেতক মেমৰেণ্ডাম দিব? আৰু মেমৰেণ্ডাম নটিফিকেশ্যনত কি লিখিছে? চৰকাৰী যিখন নটিফিকেশ্যন ইয়াত কি লিখিছে? তেওঁ চাব লাগে। এজন শিক্ষামন্ত্ৰী হয়, এনেকুৱা তুলুঙা কথাবিলাক কিয় ক'ব লাগে? তাতে নটিফিকেশ্যনত লিখা আছে সংশ্লিষ্ট বিদ্যালয় বা যিবিলাক আমাৰ অপাঠিত শিক্ষানুষ্ঠানৰ শিক্ষানুষ্ঠানৰ লগত তেখেতে মত বিনিময় কৰিব লাগিব, আলোচনা কৰিব লাগিব। মত বিনিময় মানে কি? আলোচনা নহয়। এই কথাখিনি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে নাজানে।
টুলুঙা কথাবিলাক গোটেই জীৱনটো তেখেতৰ গোটেই কাৰ্যকালটো এই টুলুঙা কথাৰে তেখেতে কাৰ্যকালটো পাৰ কৰি দিলে। এই অপাৰিক্ষিত শিক্ষকবিলাকৰ লগত এতিয়াও ল'ৰা ধেমালি কৰিবলৈ এৰি দিয়া নাই। আমি সকীয়াই দিছোঁ, সদৌ অসম অপাৰিক্ষিত শিক্ষক সংস্থাই সকীয়াই দিছোঁ, যদি আমাৰ লগত আলোচনা নকৰাকৈ যদি তেখেতে এই মেমৰেণ্ডাম প্ৰস্তুত কৰে বা তেখেতে যদি আমাৰ এই প্ৰতিবেদন প্ৰস্তুত কৰি যদি চৰকাৰক দাখিল কৰে, ইয়াৰ পৰিণাম কিন্তু ভয়ানক হ'ব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মই আপোনাক একদম আহ্বান জনাইছোঁ, কাতৰা আহ্বান জনাইছোঁ, এনেকুৱা কথাবিলাক নকৰিব। এই মানুহখিনিৰ লগত আৰু এই মানুহখিনিৰ জীৱনৰ লগত হেতালি খেলা কামবিলাক নকৰিব। আমাক সদৌ অসম অপাৰিক্ষিত শিক্ষক কৰ্মচাৰী সংস্থাই আজি সুদীৰ্ঘকাল আন্দোলন প্ৰতিবাদ ধৰ্ণা কৰি আছোঁ। আমি প্ৰতিবাদ জনাই আছোঁ, আমি দাবী জনাই আছোঁ যে আমাক অপাৰিক্ষিত হৈ থকা শিক্ষানুষ্ঠানখিনি 6 চনৰ আগত প্ৰতিষ্ঠিত আৰু আমাক পাৰিশীকৰণ কৰিব লাগিব। লগতে 2013 চন আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আপোনালোকে অন্যায়ভাৱে বঞ্চিত কৰিছে। এই কথাখিনি আমি যুক্তি সহকাৰে ক'ম, আইনসংগতভাৱে ক'ম। আমাৰ লগত আলোচনা কৰিবলৈ আপোনাৰ কিহৰ ইমান ভয়? কিয় ভয় লাগিছে আমাৰ লগত আলোচনা কৰিবলৈ? এই কেবিনেট উপ সমিতিখনে আমাৰ লগত আলোচনা কৰিবলৈ কিয় ভয় লাগিছে? কিয় মাতিব নোৱাৰে আমাক? কিহৰ ভয়ত মাতিব পৰা নাই? দুৰ্বলতা আছে এই চৰকাৰখনৰ, সেইকাৰণে আমাক মাতিব পৰা নাই। আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি যুক্তি সহকাৰে ক'ম, আমি আইনসংগতভাৱে ক'ম, আমাক মাতিবই লাগিব। আমাক নামাতাকে যদি আপোনালোকে যদি এই প্ৰতিবেদন প্ৰস্তুত কৰে আৰু যদি ইয়াৰ বাবে যদি আমাৰ শিক্ষকসকল যদি আকৌ বঞ্চিত হ'বলগীয়া হয়, তাৰ বাবে কিন্তু আপোনালোকক ক্ষমা নকৰিম, ইতিহাসে ক্ষমা নকৰিব।